আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত নিহিত হৈ থকা অক্সিজেনৰ পৰিমাণ কিমান? উত্তৰ প্ৰায় 21%। আনহাতে পৃথিৱীৰ বায়ুমণ্ডলত নিহিত হৈ থকা নাইট্ৰজেনৰ পৰিমাণ হৈছে 78%। ভাৰত স্বাধীন হোৱাৰ সময়ত ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ক্লিমেণ্ট এটলি। আন্তঃৰাষ্ট্ৰীয় ওজন স্তৰ সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 ছেপ্টেম্বৰত। এগৰাকী সাংসদে সদনত কিমান দিন একেৰাহে অনুপস্থিত থাকিলে লোকসভাৰ সদস্য পদ হেৰুৱায়? উত্তৰ 60 দিন। বাৰ্ড ফ্লু ৰোগ সৃষ্টি কৰা ভাইৰাছবিধৰ নাম কি? উত্তৰ H5N1। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত নিপুণৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নিপুণৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি। লেম্বাৰ্ট ফিছাৰ গ্লেচিয়াৰ কোন ঠাইত অৱস্থিত? উত্তৰ এণ্টাৰ্কটিকা। লেম্বাৰ্ট ফিছাৰ গ্লেচিয়াৰ বা হিমবাহ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্লেচিয়াৰ। 15 আগষ্ট 2025 বৰ্ষৰ স্বাধীনতা দিৱস কিমান সংখ্যক স্বাধীনতা দিৱস? উত্তৰ 79 সংখ্যক। মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? উত্তৰ ভেলেণ্টিনা টেৰেস্কোভা। ভেলেণ্টিনা টেৰেস্কোভা ছোভিয়েট ইউনিয়নৰ নাগৰিক আছিল। তেখেতে 1963 চনত মহাকাশলৈ যাত্ৰা কৰিছিল। হাইড্ৰক্লৰিক এচিডৰ ৰাসায়নিক ফৰ্মুলা কি? উত্তৰ HCl। 2022 বৰ্ষৰ ফুটবল বিশ্বকাপ কোনখন দেশে জয় কৰিছিল? উত্তৰ আৰ্জেণ্টিনাই। বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনজন আহোম ৰজাই কৰিছিল? উত্তৰ চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। কদমকলি কাব্যগ্ৰন্থৰ লেখক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। চতুৰ্থ বৌদ্ধ পৰিষদ কোনে অনুষ্ঠিত কৰিছিল? উত্তৰ কনিষ্ক। কনিষ্ক আছিল কুষাণ ৰাজবংশৰ এগৰাকী ৰজা। চতুৰ্থ বুদ্ধিষ্ট কাউন্সিল কাশ্মীৰত অনুষ্ঠিত কৰা হৈছিল। পাভ বা মিলৰয় বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰ লখিমপুৰ জিলা। যক্ষগান লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ কৰ্ণাটক। নিৰ্বাচন আয়োগৰ মুঠ সদস্যৰ সংখ্যা কিমান? উত্তৰ 3 জন। এগৰাকী হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুগৰাকী নিৰ্বাচন আয়ুক্ত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।